নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাগে ইতিমধ্যে গম পায়, তিনিচুকীয়াত ইতিমধ্যে ফ্লাইঅভাৰ উদ্ঘাটন কৰিছে অসমৰ ভাবি উপমুখ্যমন্ত্ৰী। এই ভাবি উপমুখ্যমন্ত্ৰী কোন হয় এইটো জনাৰ কাৰণে ভিডিঅ' শেষলৈকে শুনিব, ধৈৰ্য সহকাৰে শুনিব। আমি ছুটি ভিডিঅ' বনাম। লগতে এই ভিডিঅ'টো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কিন্তু কৰোঁতে আপোনালোকে পাহৰি নাযাব। এনে পেপাৰত যোনটো এড আহিছে, এডত চাব যে তিনিচুকীয়াত উৰণি সেতু হ'ব, উদ্ঘাটন হ'বলৈ গৈ আছে। প্ৰথম যোনটো ইনফৰমেশ্যন আছিলে সেয়া হ'লগৈ 26 তাৰিখ, 26 জুন। কিন্তু এইটো সলনি কৰা হ'ল। এনেকুৱা লাগিছে হয়তো গুৱাহাটীত অলপ ট্ৰেইনিং দিছে, কাৰণ উপমুখ্যমন্ত্ৰীক তাত গৈ কেনেকৈ কৰিব লাগিব, কি কথা নকথা। কিন্তু পেপাৰত চাব আকৌ এডত কিন্তু আকৌ সেই উপমুখ্যমন্ত্ৰীৰ ফটো নাই দেই। তাত কিন্তু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটোৱে আছে। এতিয়া বাস্তৱতে কি হ'ল, কাৰণ তেওঁলোকে বহুত জোৰ ফাঁকি মাৰি থাকে, আৰু এই ফাঁকিবিলাক কি হ'ল আমাৰ চকুত পৰি যায়। আৰু আমি যোনটো সৰজমিন তদন্ত কৰিলোঁ, তাৰ ৰিপৰ্ট গোটেই ল'লোঁ। তাত চালি জাৰি চোৱাৰ পিছত দেখা গ'ল যিহেতু কোৱা হৈছে উৰণি সেতু বুলি, ফ্লাইঅভাৰ বুলি, কিন্তু বাস্তৱতে এইটো ফ্লাইঅভাৰ নহয়, এইটো চিম্পলি ৰেলৱে এটা অভাৰব্ৰিজ। ৰেলৱে অভাৰব্ৰিজখনক মানে ফ্লাইঅভাৰ বুলি ক'বলৈ বিচাৰিছে। তিনিচুকীয়াত ইয়াৰ আগতো কিন্তু এইটো যদি ফ্লাইঅভাৰ হয়, তেতিয়াহ'লে তিনিচুকীয়াত কিন্তু প্ৰথম ফ্লাইঅভাৰ কংগ্ৰেছৰ সময়তে হৈছিলে। তো যোনটো প্ৰেক্টিকেলি আছিলে সেইটোও ফ্লাইঅভাৰ নহয়, সেইটো আছিলে আমাৰ তিনিচুকীয়াৰ যোনটো ডিভিজনেল ৰেলৱে মেনেজাৰৰ অফিচ, এই গোটেই অঞ্চলটোৰ আপ টু মৰিয়ানীলৈকে তাৰ জুৰিডিকশ্যন। এয়া আছিলে শ্ৰীপুৰীয়া মানে আপুনি DRM অফিচ যদি যাবলৈ হয় তেতিয়া এটা ছিংগল লাইন আছিলে সেই সময়ত কংগ্ৰেছৰ পিৰিয়ডত, এটা ছিংগল লাইন। তাত এই যোনটো অভাৰব্ৰিজ, এইটো ৰেলৱে অভাৰব্ৰিজ বুলি কৈছিলোঁ, কিন্তু এতিয়াতো অমৃতকাল, ৰেলৱে অভাৰব্ৰিজ চব উৰণি সেতু। এতিয়া তাৰ যোনটো কোৱালিটি, বনোৱাৰ যোনটো কোৱালিটি, এইটো মানদণ্ডটো খুবেই নিম্নমানৰ। যিটো কাৰণে চাব ডাবল ইঞ্জিন চৰকাৰতো কিন্তু বিভিন্ন ঠাইত, ইভেন মানে আপোনাৰ গুজৰাট মডেলৰ গুজৰাটতো আপোনাৰ কিন্তু ব্ৰিজ ভাঙি পৰিছে। তো খুদা নাখাস্তা ইয়াত কোনো দুৰ্ঘটনা নোহোৱাটোৱে ভাল, আমি কামনা কৰিম। কিন্তু ৰাইজে কোৱা মতে, দাবী কৰা মতে তাত কিন্তু তাৰ যোনটো কোৱালিটি খুব বেয়া হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, আজি নহয়, এইটো আমাৰ তিনিচুকীয়াৰ মানে মটক ৰজাৰ সময়ৰ পৰা যি ঐতিহাসিক যি ৰাজাআলি ৰোড আছে, এই ব্ৰিজখন ৰাজাআলি ৰোডত গৈ শেষ হ'ল। কিন্তু এইটোৰ চেলুলৈ দেখা গৈছে যে তাত যিবিলাক অহা যোৱাৰ কাৰণে তিনিচুকীয়া ৰেলৱে কলনীৰ লগত যোনটো আমাৰ কানেকশ্যন আছিলে, ৰাজাআলি ৰোডৰ লগত তিনিচুকীয়া ৰেলৱে কলনীৰ বিভিন্ন ৰোডবিলাকৰ যি কানেক্টিভিটি আছিলে, সেই কানেক্টিভিটি কৰিলে কি ৰেলৱে বন্ধ কৰি দিলে, যাৰ কাৰণে এণ্টায়াৰ ৰাজাআলি ৰোডৰ মানুহবিলাকৰ কিন্তু এই যে অভাৰব্ৰিজখন কিন্তু আশীৰ্বাদ নহয়, এইটো অভিশাপ হৈছে। সেইটোৰ চেলুলৈ ৰেল পুলিচ বিভাগে কৰিলে কি গোটেই বন্ধ কৰি দিছে। আৰু সেইটোক লৈ ৰীতিমতো 27 জুন তাৰিখে তাত বিক্ষোভ প্ৰদৰ্শন কৰিছে তাৰ ৰাইজে। তাত কোনো বাংলাদেশী নাই যে, ইয়াত থকা মানুহখিনি ওলাই আহিছে, ওলাই স্বতঃস্ফূৰ্তভাৱে কৰিছে। আৰু যে আমাৰ ভাবি উপমুখ্যমন্ত্ৰী দূৰৰ পৰা এই চিনটো উপভোগ কৰি গুচি গ'ল। তেওঁ সাহস গোটাব নোৱাৰিলোঁ ৰাইজক গৈ সমস্যাটোৰ বুজ লোৱা, তাৰ পৰা গুচি গ'ল। ADC আহি এইটো কোনো ৰকম সামৰিলে। এতিয়া সময়ত ক'ব কি হ'ব নহ'ব। এতিয়া আহোঁ যে ভাবি উপমুখ্যমন্ত্ৰী হয়, ভাবি উপমুখ্যমন্ত্ৰী হ'লগৈ ৰামেশ্বৰ তেলী, যিজন নাকি একজন ছুপাৰ ডুপাৰ ফ্লপ বিধায়ক, সাংসদ আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী। অৱশ্যে আমাৰ অসমৰখিনি গোটেইখিনি মোটামুটি এনেকুৱা ফ্লপে হয়। এইটো পবিত্ৰ মাৰ্ঘেৰিটা হওক, ৰামেশ্বৰ তেলী হওক, যি হওক, চবৰ মোটামুটি একেই, পাৰফৰ্মেঞ্চ একেই। আৰু এনেই ফেশ্বন শ্ব' হৈ থাকে, কামৰ কাম একো নাই। দুলীয়াজান সমষ্টিত আছুৰ যে প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ,
তেওঁ সেই টিকেটটো পোৱাৰ কথা আছিলে। আপোনালোকে মনত পেলাওক, শংকৰৰ লগত যেতিয়া অমিত শ্বাহক চিনাকি কৰালে হিমন্ত বিশ্ব শৰ্মা, তেওঁ ক'লে এই মেৰা ছোটা ভাই হে। এনেকুৱা অৱস্থা, আল্টিমেটলি তেওঁ কোৱাটো কৈছে যে মেৰা ছোটা ভাই হে, কিন্তু শংকৰজ্যোতি বৰুৱাক কিন্তু আল্টিমেটলি টিকেট দিব নোৱাৰিলে। কথাটো সেইটো। তো সেইটো সময়ত যোনটো গ্ৰাউণ্ডৰ ৰিপৰ্ট আছিলে, কাৰণ জুবিনৰ মৃত্যুৰ পিছত যে ৰাইজৰ যে ক্ষোভ বা এণ্টি ইষ্টাব্লিছমেণ্ট যোনটো আছিলে, তাত তেওঁলোকৰ যোনটো মানে নেশ্যনেল লেভেলত এছেছমেণ্ট, RSS লেভেলত এছেছমেণ্ট, পাৰ্টি লেভেলত এছেছমেণ্ট আছিলে যে তেওঁলোক বিজেপি চৰকাৰ কৰিব, কিন্তু কষ্ট হ'ব। আৰু এইটো সম্পৰ্কে কিন্তু কম বেছি অলপ চলপ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কিন্তু হিংস দিছিলে। তাত সংখ্যাটো আছিলে 47 to 50, হয়তো পাব। এতিয়া দেখা গ'ল যে EVM-ৰ ইমান কৰিশ্মা, লগতে মুছলমান ভোটো গৈ যে আপোনাৰ বিজেপিক দিলে, সেইটো কোনো ভবা নাছিলে। তো এজ এ ৰিজাল্ট তেওঁলোকে এবছলিউট মেজৰিটি 80+ আহি গ'ল, এইটো কোনো ভবা নাই। তো এই যে 47 to 50 যোনটো একচুৱেল পাব লগা আছিলে, কাৰণ ইয়াত চৰকাৰ হ'বলৈ আছিলে বিৰোধীৰ, তাত তেওঁলোকে কৰিলে কি, আৰু বিৰোধী চৰকাৰ হ'লে তেতিয়া কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নহয়, স্ক্ৰিপ্টটো এনেকুৱা আছিলে, মুখ্যমন্ত্ৰী কিন্তু হাগ্ৰামা মহিলাৰীকে বনোৱাৰ কথা আছিলে, যিটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বীকাৰ কৰিছে। মই কৈ আছোঁ তেনেকুৱা নহয়, আপোনালোকে চাব তেওঁৰ ছ'চিয়েল মিডিয়াত পষ্টবিলাকত তেখেতে কিন্তু সেই সম্পৰ্কে কৈছে। তো মই ইয়াৰ আগতো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা কি চিন্তা কৰে, কি কৰিব পাৰে, মই এই কথা বতৰাবিলাক আগতীয়াকৈ জানো। তো উপ মুখ্যমন্ত্ৰী 3জন হ'বলৈ আছিলে স্ক্ৰিপ্ট মতে, 3জনে হ'লগৈ বি। সেইটো কাৰণে কৈ আছোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ, যে বি মানে কি সেইটো লৈ কিন্তু আমি ইলেকশ্যনৰ আগতে এটা ভিডিঅ' কৰিছিলোঁ, তাত কথাবিলাক বিশ্লেষণ কৰা আছে। তো এই চাহ জনগোষ্ঠীৰ মাজত এটা প্ৰচাৰ চলাই দিয়া হ'ল যে ৰামেশ্বৰ তেলীক উপ মুখ্যমন্ত্ৰী কৰা হ'ব, আৰু একজন বিহাৰী লাগিব, তেওঁ হ'লগৈ খুব সম্ভৱ গুপ্তাও হ'ব পাৰে বা অশোক সিংঘালো হ'ব পাৰে। আৰু এতিয়া যিজন কেবিনেটৰ বঙালী মিনিষ্টাৰ হ'ল বৰাক ভেলীৰ পৰা, তেখেতো সেই লিষ্টত আছিলে। তো যি নহওক, তেওঁলোকে বেছি হৈ যোৱাৰ কাৰণে সেইটো কৰিব লগা হোৱা নাই। তো কথাটো হ'ল সেইটো। তো গতিকে সময় বলৱান, কেতিয়া কি হ'ব কোৱাটো টান। চাব যে তেনেকুৱা কিবা এটা চিটুৱেশ্যন কিন্তু হ'ব পাৰে, কিন্তু এইটো ৰাজা আলী ৰোডৰ কাৰণে এই যে ৰেলৱেৰ যোনটো ৰেলৱে ব্ৰিজটো কিন্তু আশীৰ্বাদ নহয়, অভিশাপ হৈছে। কিন্তু কংগ্ৰেছৰ আমত যে DRM-ৰ অফিচৰ পৰা যাওঁতে ত্ৰিপুৰীয়াৰ যি কাৰণে তাত যোনটো ব্ৰিজ কৰা হৈছিলে, সেইটো কিন্তু ত্ৰিপুৰীয়া অঞ্চলৰ মানুহবিলাকক সকাহ দিছে। তো যি নহওক, আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।